হে গাইজ, মই বিতুমন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণী কথালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশ্যন ইন এ প্লেনৰ ওপৰত ডিছকাছ কৰিম। আমি কি চাইছিলোঁ, যোৱা ভিডিঅ'ত চাইছিলোঁ যে কি ভেক্টৰৰ কথা পঢ়িছিলোঁ, আৰু তাত কি চাইছিলোঁ আমি যে ভেক্টৰ এডিশ্যন কৰিছিলোঁ, তাৰ কিছুমান আমি কেছ চাইছিলোঁ, হয়নে? চাবানে তোমালোকৰ ভিডিঅ'টো? চাবা এবাৰ যদি নাই চোৱা। তেনেহ'লে আজি আমি এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম, সেইটো হৈছে কি ভেক্টৰৰ যে ছাবট্ৰেকশ্যন অফ ভেক্টৰ্ছ। আমিতো এডিশ্যন অফ ভেক্টৰ শিকিলোঁ, আমি কি লগাইছিলোঁ, পেৰেলগ্ৰাম লগালোঁ আৰু কি ট্ৰাইংগল লগালোঁ, আৰু সেইটো অলপ ব্যৱহাৰ কৰি আমি কি কৰিলোঁ যে এডিশ্যন অফ ভেক্টৰ আমি ছল্ভ কৰিলোঁ। ঠিক আছে, এতিয়া আমি চাম যে কি আমি দুটা ভেক্টৰক কেনেকৈ ছাবট্ৰেক্ট কৰিম। ঠিক আছে, এতিয়া তাৰ তোমালোকে ডেফিনেশ্যনটো চাই লোৱা কি দিয়া আছে। দি ছাবট্ৰেকশ্যন অফ ভেক্টৰ বি ফ্ৰম ভেক্টৰ এ ইজ ডিফাইন্ড এজ এডিশ্যন অফ ভেক্টৰ মাইনাছ বি অৰ নিগেটিভ অফ বি, মানে কি বি ভেক্টৰটো ডাইৰেকশ্যনটো উল্টা কৰিব লাগিব ইয়াত, টু ভেক্টৰ এ। মানে কি কৈছে, যেতিয়া আমি দুটা ভেক্টৰ কি কৰিম ছাবট্ৰেক্ট কৰিম, তেতিয়া আমি তাৰ কি হ'ব আনচাৰটো, মানে কেনেকৈ আমি ছাবট্ৰেক্ট কৰিম। আমি সেই ভেক্টৰ এ ধৰি লোৱা তুমি এ মাইনাছ বি, ইয়াক আমাক যদি ছাবট্ৰেক্ট কৰিবলৈ কয় তেতিয়া আমি কি ক'ব লাগিব, ইয়াক আমি এই দুটাক এড কৰিব লাগিব। কেনেকৈ এড কৰিব লাগিব, যে এই ভেক্টৰটোৰ পৰা প্লাছ কি কৰিব লাগিব, আমি এই বি ভেক্টৰটো ডাইৰেকশ্যনটো অপজিট কৰি দিম, মানে কি এই বি ভেক্টৰটো মাইনাছ কৰি ল'ব লাগিব। ঠিক আছে, তাক যদি আমি এড কৰোঁ, ইয়াকে আমাক কি বুলি ক'ব, যে ছাবট্ৰেকশ্যন অফ ভেক্টৰ বুলি ক'ব। মানে বুজি পালানে, যে ইয়াত ছাবট্ৰেকশ্যন মানে ডাইৰেক্ট মাইনাছ কৰি দিয়া নুবুজায়, যে ভেক্টৰত কি হ'ব ছাবট্ৰেকশ্যন বুলি ক'লে আমাক এটা এডিশ্যনে বুজাব। কিন্তু কি হ'ব, যে আমি যিটো ভেক্টৰ কি মাইনাছ কৰিম, সেই ভেক্টৰটো আমি ডাইৰেকশ্যনটো চেঞ্জ কৰিব লাগিব বা কি নিগেটিভ কৰি ল'ব লাগিব, আৰু তাক তাৰপিছত এড কৰি দিব লাগিব। ঠিক আছে, মানে কি এইটো ভেক্টৰ যদি আমি ডাইৰেকশ্যনটো যদি অপজিট কৰি দিওঁ, তেতিয়া কি মেগনিটিউড চেম থাকিব, কিন্তু কি হ'ব ডাইৰেকশ্যনটো অপজিট হৈ যাব, আৰু ডাইৰেকশ্যনটো অপজিট হোৱাৰ লগে লগে কি হ'ব, আমাৰ মাইনাছ চাইনটো গুচি আহিব, আৰু তাক আমি যদি এড কৰি দিওঁ তেতিয়া তাকে কি বুলি ক'ব, ছাবট্ৰেকশ্যন অফ ভেক্টৰ বুলি ক'ব। ঠিক আছে, এতিয়া আমাৰ কি হ'ব, ধৰি লওঁ আমাৰ ওচৰত দুটা ভেক্টৰ আছে। ঠিক আছে, ধৰি লওঁ আমি এটা ভেক্টৰ হৈছে এইটো এ ভেক্টৰ, আৰু এটা হৈছে এইটো বি ভেক্টৰ। ঠিক আছে, এতিয়া ক'লে যে তোমালোকে আমি কি পাইছিলোঁ, যে যেতিয়া আমি আমাক প্ৰথমতে ক'লে যেনিবা এই দুটা ভেক্টৰ তোমালোকে এড কৰা, তেতিয়া আমাৰ কি হ'ব, ধৰি লোৱা আমি প্ৰথমতে ভেক্টৰ এইটো এনেকৈ ল'লোঁ, আৰু ইটো ভেক্টৰত আমি কি কৰিলোঁ, এই ইয়াত কোইনিচিয়েলি ইয়াত এনেকৈ লগাই দিলোঁ। ঠিক আছে, এইটো কি হৈ গ'ল, বি ভেক্টৰ হৈ গ'ল, আৰু ইয়াৰ আমাৰ ৰিজাল্টেণ্টটো কিহে দিব, এইটো যিহেতু কি হৈ গ'ল কোইনিচিয়েলি আমাৰ লগ লাগিলে, মানে কি হ'ব, ইয়াত আমাৰ পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যন লাগিব, আৰু যেতিয়া পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যন লাগিব, তেতিয়া কি বুজাব, এইটো এটা পেৰেলগ্ৰাম বুজাব, আৰু ইহঁতৰ ৰিজাল্টেণ্টটো কিহে দিব, এই য'ত কোইনিচিয়েল পইণ্টটো আছিলে সেই পইণ্টটোৰ পৰা যিডাল আমাৰ কৰ্ণ ওলাব, সেই কৰ্ণলৈ আমাক কি দিব, ৰিজাল্টেণ্টটো দিব। আৰু কি হ'ব, এই ভেক্টৰটো আৰ, মানে কি হ'ব, আৰ ইকুৱেল টু এ প্লাছ বি হয়। হয়নে, আমি কি কৰিছিলোঁ, এনেকৈ এড কৰিছিলোঁ। এতিয়া আমাৰ কি হ'ব, যেতিয়া ক'ব আমাক ছাবট্ৰেক্ট কৰা বুলি এই দুটা ভেক্টৰ, তেতিয়া আমি কি কৰিব লাগিব, তেতিয়া আমাৰ কি হ'ব, যে আগতে আছিলে আমাৰ কি, এতিয়া এ মাইনাছ বি কৰিব লাগিব। এতিয়া এ মাইনাছ বি কৰিবলৈ হ'লে কি কৰিব লাগিব, এতিয়া আমি এই দুটা ভেক্টৰক এড কৰিব লাগিব, কিন্তু কি কৰিম, এই যিটো বি ভেক্টৰ আছে তাৰ আমি ডাইৰেকশ্যনটো অপজিট কৰি দিম। মানে কি হ'ব, এইটো ডাইৰেকশ্যন আছে ন, ইয়াৰ ডাইৰেকশ্যন আমি উল্টাই দিম। মানে কি হ'ব, এতিয়া ধৰি লোৱা এইটো এ ভেক্টৰ হ'ল, আৰু কি আছিলে বি ভেক্টৰটো আমাৰ এনেকৈ আছিলে। ঠিক আছে, ইয়াৰ এংগলটো কি হ'ব, আমাৰ এইটো থিটা হয়, মানে কি থিটা এংগলত আমাৰ কি হৈছিলে, বি ভেক্টৰটো এইফালে আছিলে। এতিয়া যদি কি কৰিব লাগে, আমি ইয়াক ছাবট্ৰেক্ট কৰিব লাগে, তেতিয়া আমি কি কৰিব লাগিব, সেই ভেক্টৰটো আমি উল্টা কৰিব, মানে কি ডাইৰেকশ্যনটো উল্টা কৰি দিব লাগিব, কিন্তু মেগনিটিউডটো ছেইম থাকিব। ঠিক, কিন্তু কি হ'ব, আমাৰ মেগনিটিউডটো ছেইম থাকিব, আমি কি কৰিব লাগিব, ইয়াত অকল ডাইৰেকশ্যনটো উল্টা কৰি দিব লাগিব। এতিয়া যদি ডাইৰেকশ্যনটো উল্টা কৰি দিওঁ, তেতিয়া কি হ'ব, এইটো আহিব এইফালে বি, মানে কি হ'ব, এইটো মাইনাছ বি হৈ যাব, মাইনাছ বি ভেক্টৰ হৈ যাব। ঠিক আছে, আৰু যদি আমাৰ কি হ'ব, এইটো এটা কি হৈছে, এটা পেৰেলগ্ৰামৰ দুটা ছাইড হিচাপে বিহেভ কৰিছে, আৰু এটা কি হৈছে, এইটো কোইনিচিয়েল ভেক্টৰ হৈছে, সেইকাৰণে কি হ'ব, ইয়াত আমাৰ পেৰেলগ্ৰাম ল ভেক্টৰ এডিশ্যন লাগি যাব এতিয়া, আৰু সেইকাৰণে আমাৰ কি হ'ব, এই ৰিজাল্টেণ্টটো আমাৰ কি হৈ যাব, যে আৰ ইকুৱেল এ প্লাছ মাইনাছ বি। ঠিক আছে, মানে এইটোৱে আমাৰ কি হৈ যাব, ইয়াত ছাবট্ৰেকশ্যন অফ ভেক্টৰ, মানে কি ছাবট্ৰেকশ্যন অফ ভেক্টৰ বি ফ্ৰম এ। ঠিক আছে, মানে তোমালোকে এটাই কাম কৰিবা, আৰু কি আমি কি দেখিলোঁ ইয়াত, যিহেতু এইটো এংগল থিটা আছিলে, এতিয়া কি হৈ যাব, আমাৰ এতিয়া কি হৈ গ'ল, আমাৰ ভেক্টৰটো উল্টাই যিহেতু ইয়াত লগাই দিলোঁ, সেইকাৰণে ইয়াৰ এংগলটো আমাৰ কি হৈ যাব, এইডোখৰ আমাৰ কিমান হ'ব, এই টোটেলটো আমাৰ কিমান আছিলে, 180 ডিগ্ৰী আছিলে, আৰু আমি 180 ডিগ্ৰীৰ পৰা এইডোখৰ কি হয়, থিটা হয়, সেইকাৰণে কি হ'ব, এইডোখৰত 180 ডিগ্ৰী মাইনাছ থিটা আহিব। ঠিক আছে, কেলৈ 180 ডিগ্ৰী মাইনাছ থিটা আহিলে, যিহেতু কি আছিলে, ভেক্টৰটো প্ৰথমতে এইটো ডাইৰেকশ্যন আছিলে, এনেকৈ আছিলে, আমি এতিয়া ইয়াক কি কৰিলোঁ, এনেকৈ উল্টাই ইয়াত লগাই দিলোঁ, এনেকৈ হয়নে।
আমাৰ এই টোটেল কিমান হয় এনেকৈ টোটেলডোখৰ 180 ডিগ্ৰী হয় আৰু যিহেতু কি আমাৰ আগতে এইডোখৰ থিটা এংগুল আছে সেইকাৰণে কি হ'ব আমাৰ এইডোখৰ কিমান হ'ব সেইকাৰণে 180 ডিগ্ৰী মাইনাছ থিটা হ'ব সেইকাৰণে আমাৰ কি হ'ব যেতিয়া আমি এইটো তোমাৰ সাবট্ৰেক্ট কৰিম তেতিয়া আমাৰ এই ভেক্টৰ দুটাৰ মাজৰ এংগুলটো কি হ'ব এতিয়া 180 ডিগ্ৰী মাইনাছ থিটা হ'ব ঠিক আছে তোমালোকে বুজি পালা এতিয়া যদি আমি কি কৰোঁ ইয়াক তোমাৰ ম্যাগনিটিউড অফ ৰিজাল্টেন্টৰ যেটো ফৰ্মুলা আছে তাত যদি বহাই দিও কি আহিব আমাৰ এতিয়া কি লিখিম আমি ম্যাগনিটিউড অফ ৰিজাল্টেন্ট r কিমান আহিব r equal to root over a square plus b square plus 2ab cos কি আহিব আমাৰ 180 ডিগ্ৰী মাইনাছ থিটা আহিব দেই এই থিটাটো জায়গাত কি আহিব আমাৰ 180 ডিগ্ৰী মাইনাছ থিটা আগতে আমি কি কৈছিলো যেতিয়া আমি এড কৰিছিলো তেতিয়া আমাৰ কি আহিছিলে যে r equal root over a square plus b square plus 2ab cos থিটা আহিছিলে হয়নে আৰু থিটা কি আছিল আমাৰ এই যিকিটা ভেক্টৰ আছিল হিহঁতৰ মাজৰ এংগুলটো আছিল কিন্তু এটা কি হৈ গল আমাৰ ইয়াত এডখলকে ঠিক আছে কিন্তু আমাৰ এংগুলটো যেহেতু চেঞ্জ হৈ গল এংগুলটো কি হৈ গল আমাৰ 180 ডিগ্ৰী মানে থিটা হৈ গল সেইকাৰণে আমি কি কৰিব লাগিব ইয়াত 180 ডিগ্ৰী মাইনাছ থিটা লিখিব লাগিব ঠিক আছে 180 ডিগ্ৰী মাইনাছ থিটা হ'ব এতিয়া আমি এটা সলভ কৰি দিও সেইকাৰণে ইয়াৰ কাৰণে কি আহিব r equal to আমাৰ কি হ'ব এতিয়া root over a square plus b square plus 2ab cos এটো কি হ'ব cos 180 ডিগ্ৰী মাইনাছ থিটা কি হয় মাইনাছ cos থিটা হয় কেনেকৈ মাইনাছ cos থিটা হয় মই তোমালোকক এটা ভিডিওটো দেখাইছিলো কেনে আমি কি কৰিব লাগে যে যেতিয়া আমাৰ কি হয় cos আমাৰ কি আছে 180 ডিগ্ৰী মাইনাছ থিটা আছে এটা যদি আমি 180 ডিগ্ৰীটো ভাঙি দিও কেনেকৈ ভাঙিব পাৰিম যে 90 ডিগ্ৰী ইনটু 2 হিচাপে ভাঙি দিব মাইনাছ থিটা হয়নে আৰু 2 টো যেহেতু কি ইভেন হয় সেইকাৰণে কি হ'ব আমাৰ cos টো cos হিচাপে থাকিব সেইকাৰণে আহিলে cos আৰু আমাৰ কি হৈ গল আমাৰ এই 180 ডিগ্ৰী মাইনাছ থিটা এই 180 ডিগ্ৰী মাইনাছ থিটাটো আমাৰ কোৱাড্ৰেন্টৰ আমাৰ কি আছিল এটো ফাৰ্স্ট কোৱাড্ৰেন্ট আছিল এটো সেকেন্ড এটো থাৰ্ড এটো কি আছিল আমাৰ ফোৰ্থ আছিল এটা কোনটো কোৱাড্ৰেন্টত আহিব আমাৰ কি হয় প্ৰথমটো a s t c আছিল মানে কি প্ৰথমটো অল এটো sin এটো tan এটো কি cos হয় মানে কি সেকেন্ডটোত আমাৰ সাইনটো বা সাইনৰ বাহিৰে মানে কি ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ৰ সাইনৰ বাহিৰে বাকি সকলোবোৰ কি মাইনাস হয় সেইকাৰণে যেহেতু কি 180 ডিগ্ৰী মাইনাস থিটা সেইকাৰণে কি ইমানটো মানহে আহিব সেইকাৰণে আমাৰ এই ইয়াৰ আগত কি আহিব মাইনাসটো আহিব সেইকাৰণে কি আহিব মাইনাস cos থিটা বুজিলা এইখিনি বুজাই থোৱা আছে তোমালোকক মই জাস্ট দেখুৱাই দিছো তোমালোকক হল যেহেতু সেকেন্ড কোৱাড্ৰেন্টত হ'ব সেকেন্ড কোৱাড্ৰেন্টত হলে কি হয় সাইন হে পজিটিভ হয় বাকিখিনি নেগেটিভ হয় সেইকাৰণে ইয়াত কি হ'ব আমাৰ মাইনাস আহিব ঠিক আছে সেইকাৰণে আমাৰ ইয়াত কি আহিব এটো বহাই দিও এতিয়া ঠিক আছে সেইকাৰণে আমাৰ কি আহিব এতিয়া এডখত মাইনাস cos থিটা আহিব ঠিক আছে এডখত আহিব আমাৰ মাইনাস cos থিটা সেইকাৰণে ইয়াৰ এটো কি আহিব এতিয়া যে a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab cos থিটা আহিব a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab cos থিটা ঠিক আছে আগতে আমাৰ কি আছিল প্লাস 2ab cos থিটা আছিল যেহেতু আমি এই b ভেক্টৰটো কি কৰিলো আমি ডাইৰেকশনটো চেঞ্জ কৰিলো সেইকাৰণে তাৰ এংগলটো চেঞ্জ হৈ গল আৰু সেইকাৰণে ইয়াৰ আমাৰ কি সাইনটো চেঞ্জ হৈ গল মানে কি আহিল এতিয়া মাইনাস 2ab cos থিটা হ'ব যদি আমাৰ কি কৰে এতিয়া দুটা ভেক্টৰ সাবট্ৰেক্ট কৰিব দিয়ে তেতিয়া আমি কি কৰিব লাগিব এই ফৰ্মুলাটো বহাব লাগিব ঠিক আছে বুজি পালা আৰু কিন্তু এটা মনত ৰাখিবা দেই এই যে থিটাটো দেখিলা এতিয়া আমি এই থিটাটো সলভ কৰোতে এই আগৰ পুৰণা যিটো কি আছিল আমাৰ এই a আৰু b মাজৰ এংগলটো আছিল হেটো বহাব লাগিব দেই আমি কি কৈছো সলভ কৰিব কাৰণে এটো কি কৰিছো যেহেতু আমি এটো উল্টাই লৈছিলো সেইকাৰণে কি আছিল 180 ডিগ্ৰী মানে থিটা আহিছিল আৰু 180 ডিগ্ৰী মানে থিটাৰ পৰা কি হৈছিল মাইনাস cos থিটা মানে এই থিটাটোই আহিছিল আৰু এই থিটাটো কোনটো হয় আমাৰ এই a আৰু আগতে যে আছিল যে b a আৰু b মাজৰ যিটো এংগল হয় হেটোই হ'ব দেই হেটো মনত ৰাখিবা হদে ঠিক আছে মানে এই থিটাটো কি হ'ব আমাৰ a ভেক্টৰ আৰু b ভেক্টৰ মাজৰ এংগলটো হ'ব ঠিক আছে এতিয়া লিখি দিবা থিটা ইজ দা angle between vector a and vector b দে vector a and minus vector b নহয় কিন্তু দে হেতু মনত ৰাখিবা vector a আৰু b মাজতে হয় vector a আৰু minus b vector মাজত নহয় কিন্তু ঠিক আছে হ'ব তাৰ পিছত এতিয়া আমাক যদি সোধে এই ৰিজাল্টেন্টটো ইয়াৰ লগত কিমান এংগল কৰিছে এটো আলফা বুলি ধৰিলো আমি ঠিক আছে এটো ৰবা এটো যদি আমি কি ধৰো আলফা বুলি যদি ধৰো তেতিয়া কি হ'ব আমি আগতে কি পাইছিলো tan আলফা মানে tan আলফা ইকুৱেল টু কি আছিল আমাৰ b sin থিটা ডিভাইডেড বাই a plus b cos থিটা আছিল হয়নে এতিয়া আমাৰ কি হ'ব হে কাৰণে যে
tan alpha equal আমাৰ এটা থিটা জায়গাত কি আহিব যেহেতু কি এই থিটাটো কি হয় আমাৰ এই ভেক্টৰটো আৰু এই ভেক্টৰটোৰ মাজৰ কি হয় ৰিজাল্টেন্ট এই ভেক্টৰ আৰু এইটো ভেক্টৰ এই দুইটা ভেক্টৰৰ মাজৰ কি হ'ব যেটো এংগল হ'ব হেতুৱে হয় হেকাৰণে এটা কি হ'ব ইয়াত b sin 180 ডিগ্ৰী মাইনাস থিটা যেহেতু আমি আগতো কি লৈছিলো 180 ডিগ্ৰী মাইনাস থিটা লৈছিলো আৰু এটো কোপাৰ ল'ব লাগে যেহেতু আমি এটো ফৰ্মুলা ডেৰাইভ কৰিবলৈ এইটো ভেক্টৰ হেলো হেকাৰণে হিহঁতৰ মাজৰ এংগলটো ল'ব লাগে আৰু ইয়াতো আমাৰ যেহেতু এটো ফৰ্মুলা কি ডেৰাইভ কৰিবলৈ আমি এইটো ভেক্টৰ আৰু এইটো ভেক্টৰ হেলো হেকাৰণে কি কৰিব লাগিব আমি এইটো ভেক্টৰ আৰু এইটো ভেক্টৰ এংগলটো ল'ব লাগিব আৰু হেকাৰণে আমি ইয়াত কি লিখিছো 180 ডিগ্ৰী মাইনাস থিটা লিখিছো ঠিক আছে এটো হল তাৰ পিছত আহিব কি a + b এটোটো আহিব cos 180 ডিগ্ৰী মাইনাস থিটা হল আৰু আমি অকমান আগতে কি পাইছিলো যে tan alpha = b cos 180 ডিগ্ৰী মাইনাস থিটা কি আছিল মাইনাস cos থিটা আছিল আৰু কি sin যদি হয় যে কি হ'ব আমাৰ সেকেন্ড কোয়াড্ৰেন্টত কি আহে sin টো হয় পজিটিভ হয় হেকাৰণে ওপৰত কি আহিব হেকাৰণে b sin থিটা আহিব হল আৰু ইয়াত কি আহিব a + b minus cos থিটা আহিব আৰু এটা আমাৰ কি হৈ যাব tan alpha = b sin থিটা divided by a minus b cos থিটা ঠিক আছে yes ইয়াৰ মাজতো কি sin টো মাইনাস হৈ গল আগতে কি আছিল প্লাস আছিল ইয়াত কি আহিল মাইনাস হৈ গল ঠিক আছে এইটো হ'ব কি আমাৰ ইমানটো এংগলত ৰিজাল্টেন্টটোৱে a ভেক্টৰৰ লগত এংগল কৰি থাকিব ঠিক আছে এইখিনি আছিল তোমালোকৰ মেইন কথা কি হয় সাবট্ৰেকশন অফ ভেক্টৰ বুজি পালানে এটা তোমালোকে এটা কথা মনত ৰাখিবা যদি তোমালোকক কি কয় তোমালোকে এখিনি পজ কৰি লিখি লবা যে যদি তোমালোকক কি কয় যে a আৰু a পৰা b টো কি কৰা তুমি সাবট্ৰেক্ট কৰা তেতিয়া কি কৰিব লাগিব আগতে b টো তোমাৰ b ভেক্টৰটো যিটো ডাইৰেকশন আছিলে তাৰ ডাইৰেকশনটো উল্টাই দিম এনেকৈ অপোজিট কৰি ললো আৰু হেকাৰণে কি আহিলে -b আহিলে আৰু তাক আমি ৰিজাল্টেন্টত কি লিখিব লাগিব হেকাৰণে a + -b হিচাপে লিখিব লাগিব আৰু ইয়াৰ মাজৰ এংগলটো আমি কি লম হেকাৰণে এই ডিৰাইভ কৰিবলৈ এই থিটাটো ইয়াত কি লম আমি সদায় যে যেহেতু আমি এটো ডিৰাইভ কৰিবলৈ ইয়াত আমি এটো ডিৰাইভ কৰিবলৈ কি লৈছিলো এই ভেক্টৰটো আৰু এই ভেক্টৰটোৰ মাজৰ এংগলটো লৈছিলো আৰু হেকাৰণে এটো ডিৰাইভ কৰিলে আমি ইয়াত কি ল'ব লাগিব এটো ভেক্টৰ আৰু -b ভেক্টৰৰ এংগলটো ল'ব লাগিব হেকাৰণে আমি কি ললো আগতে আছিল আমাৰ থিটা এই ডখৰ গুটেৰ ডখৰ কিমান হয় 180 ডিগ্ৰী হয় আৰু এই অকমান এই ডখৰ কি হ'ব এই ডখৰ যে থিটা হৈ আছে হেকাৰণে এই ডখৰ আমাৰ কি থাকিব 180 ডিগ্ৰী মাইনাস থিটা থাকিব হেকাৰণে কি হ'ব এই এংগলটো 180 ডিগ্ৰী মাইনাস থিটা আহিব ঠিক আছে আৰু আমি জানো যে কি cos 180 ডিগ্ৰী মাইনাস থিটা হয় কি মাইনাস cos থিটা হয় মই দেখুৱালো কেনেকৈ পালো আমি তাৰপিছত দেখো মাইনাস আহি গল ঠিক আছে আৰু ইয়াত আমি কি ল'ব লাগিব সদায় এটো মনত ৰাখিবা এই এংগলটো সদায় কি হ'ব এই যে a ভেক্টৰ আৰু b ভেক্টৰ আছিল ইহঁতৰ মাজৰ এংগলটো হ'ব ইয়াত a ভেক্টৰ আৰু -b ভেক্টৰৰ মাজৰ এংগলটো নহয় কেতিয়াও ঠিক আছে আৰু যেহেতু কি থিটাটো এই থিটাটো কি আছিল এইটোহে আছিল হয়নে এই লাষ্টত কি হৈছে হেকাৰণে 180 ডিগ্ৰী মাইনাস থিটাৰ জায়গাত কি আছে মাইনাস cos থিটা আৰু এই থিটাটো কি এটো আৰু এই থিটাটো কোনটো হয় এই a আৰু b ভেক্টৰৰ মাজত থকা এংগলটো ঠিক আছে হেকাৰণে আমি এই থিটাটো কি বহাম সদায় a আৰু b ভেক্টৰৰ মাজৰ যেটো এংগল আছিল হেতু বহাম ঠিক আছে এটা আমি মানে ডিৰাইভ কৰিবলৈ 180 ডিগ্ৰী মাইনাস থিটা বহাইছিলো হ'ব কিন্তু আকৌ সলভ কৰিব সময়ত আকৌ 180 ডিগ্ৰী মাইনাস থিটা এংগলটো বহাই দিবা কত ভুল হৈ যাব তোমালোকৰ ঠিক আছে লাগিছা না অকমান বস্তুটো কনফিউজিং লাগে হ'ব হেতু কথা খালি মনত ৰাখিবা এই থিটাটো a আৰু b মাজত হ'ব আৰু ঠিক তেনেকৈ আমাৰ ইয়াতো এই থিটাটো দেই এই থিটাটো আমাৰ এটো হয় দেই a আৰু b মাজতে হ'ব আমি ডিৰাইভ কৰিবলৈ 180 ডিগ্ৰী মাইনাস থিটা লৈছিলো কিন্তু এই থিটাটো a আৰু b মাজতে হ'ব হ'ব এইখিনি আছিল তোমালোকৰ সাবট্ৰেকশন অফ ভেক্টৰছৰ কথা বুজি পালানে হ'ব এতিয়া আমি কি কৰিম প্ৰবলেম কৰিম এতিয়া প্ৰবলেম কৰো এটো হল তোমালোকে পজ কৰি লিখিবা মই মুহাই দিও এতিয়া এইখিনটা আউটা কথা কবল থাকি গৈছিলে যে কি হল আমি কি কৈছিলো এতিয়া যে প্যাৰালেলোগ্ৰাম ল ভেক্টৰ এডিশন লগাই কি কৰিলো এটো প্ৰুফ কৰিলো এতিয়া আমি কি কৰিব ট্ৰায়াঙ্গল ল ইউজ কৰি পাৰো দেই হেতু সেম হ'ব আমাৰ যেহেতু ট্ৰায়াঙ্গল ল প্যাৰালেলোগ্ৰাম ল কি হয় ৰিজাল্টেন্ট অফ ম্যাগনিটিউডটো যেহেতু সেম হয় আৰু কি এংগলটো যেহেতু সেম হয় হেকাৰণে কি হ'ব আমি কি কৈছিলো প্যাৰালেলোগ্ৰাম কৰোতে এটো আমাৰ যেটো ভেক্টৰ আছিল এই ভেক্টৰটোক আমি কি কৈছিলো এনেকৈ উল্টাই দিছিলো হয়নে এই b ভেক্টৰটোক আমি কি কৈছিলো এনেকৈ উল্টাই দিছিলো আৰু উল্টাইটো কি পাইছিলো -b ভেক্টৰ পাইছিলো আৰু ইয়াৰ কি হৈছিলে ৰিজাল্টেন্টটো আমাক কি দিছিলে এই ইয়াৰ এই কৰ্ণডাল দিছিলে এডাল দিছিলে মানে কি আছিলে r = a + -b আছিল হয় না ইমানলৈকে ঠিক আছে আৰু ইহঁতৰ কি আছিল এটো এংগলটো থিটা আছিল আৰু এই এংগলটো আমাক কিমান আছিল 180 ডিগ্ৰী মাইনাস থিটা আছিল হল এতিয়া আমি কি কৰিব পাৰো যে ট্ৰায়াঙ্গল ল হয় আমি এটো কৰিব পাৰো না চাও আমাৰ কি আছিল
এই ভেক্টৰটা আছিলে এই এতিয়া যদি বি ভেক্টৰটোক আমি যদি কি কওঁ এই ইয়ালৈ যদি লৈ যাওঁ সেইটো কি হ'ব আমাৰ ট্ৰাইংগুলাৰ হিচাপে বিহেভ কৰিব হয়নে এই যদি এ ভেক্টৰ হয় আমি যদি বি ভেক্টৰটো যদি এইডোখৰলৈ উঠাই লৈ যাওঁ কি হ'ব আমাৰ এইটো বি ভেক্টৰ মানে কি আহিলে এইটো ট্ৰাইংগুলাৰ হিচাপে গুচি আহিলে আৰু ইহঁতৰ মাজৰ এংগলটো কি হ'ব আমাৰ এইটো হ'ব থিতাটো ঠিক আছে এতিয়া যদি কি কৰিব লাগে আমি ইয়াক যদি সাবট্ৰেক্ট কৰিব লাগে তেতিয়া কি কৰিম আমি এই বি ভেক্টৰটো ডাইৰেকশ্যনটো উল্টা কৰি দিম আৰু যদি ইয়াৰ যদি ডাইৰেকশ্যনটো উল্টা কৰি দিওঁ তেতিয়া কি হৈ যাব এনেকুৱা হৈ যাব হয়নে এটা কি হৈ যাব সেইকাৰণে মাইনাস বি ভেক্টৰ হৈ যাব আৰু ইহঁতৰ মাজত কি হৈ যাব এই এংগলটো কি হৈ যাব সেইকাৰণে 180 ডিগ্ৰী মাইনাস থিটা যেটো কি হ'ব এইটো এংগলৰ লগত এইটো সেম হ'ব ঠিক আছে আৰু ইয়াৰ আমাৰ ৰিজাল্টেন্টটো কি হৈ দিব এই r ভেক্টৰটো দিব এটো হৈছে r ভেক্টৰ আৰু এই r ভেক্টৰটো আমাৰ কি হৈ যাব a প্লাস মাইনাস b ভেক্টৰ ঠিক আছে এটা আমাৰ কি হৈ যাব a প্লাস মাইনাস b ভেক্টৰ হৈ যাব এটো সেম লিখা ন এটো ৰিজাল্টেন্ট আহিলে হয়নে এটো কথা মানে কি তুমি ট্ৰাইংগুলাৰ দেখুৱাই কৰিব পাৰা আৰু কি পেৰালেলগ্ৰাম ল হিচাপেও দেখুৱাই কৰিব পাৰা দে কোনো কথা নাই এটো মইতো ট্ৰাইংগুলাৰ দেখুৱাই কৰিলো আৰু যেহেতু কি পেৰালেলগ্ৰাম দেখুৱাই কৈছিলো আৰু ইয়াত কি হল আমাৰ ট্ৰাইংগুলাৰ হিচাপে যেহেতু কৰিব পাৰি হেকাৰণে এটো বস্তু ইয়াত দেখুৱাই দিছো কেনেকৈ কি হ'ব মানে এংগলটো কেনেকৈ আমি ধৰিম ইয়াত ঠিক আছে এটো 180 ডিগ্ৰী মাইনাস থিটা এটো 180 ডিগ্ৰী মাইনাস থিটা সেম এটো থিটা সেম আৰু কি হ'ব ৰিজাল্টেন্টটো এটো এডোখৰ a প্লাস মাইনাস b ভেক্টৰ এটো সেম অৰ্ডাৰ এটো কি অপজিট অৰ্ডাৰ ট্ৰাইংগুলাৰ এটা আমাৰ কি হৈ গ'ল ট্ৰাইংগুলাৰ এটো হৈছে আমাৰ ট্ৰাইংগুলাৰ এটো আমাৰ কি হৈছে পেৰালেলগ্ৰাম ল ঠিক আছে এতিয়া আমি কি কৰিম প্ৰবলেম কৰিম হ'ব তোমালোকে লিখি লোৱা এতিয়া প্ৰবলেমটা কৰো এতিয়া চাই লোৱা কোৱেশ্চনটো কি দি আছে ফাইন্ড a minus b from figure where a মানে কি magnitude of a ইয়াৰ লেংথটো দি থোৱা আছে 4 ইউনিট আৰু b ৰ লেংথটো দি আছে কিমান 3 ইউনিট আৰু ইয়াৰ এংগল দি আছে 60 ডিগ্ৰী হ'ব এতিয়া আমি কি কৰিম ইয়াৰ যেহেতু সাবট্ৰেকশন লেভেল দিছে সেইকাৰণে আমি কি কৰিলো a minus b যেহেতু দিছে সেইকাৰণে আমি কি কৰিম এটো a ভেক্টৰ আৰু কি হ'ব যেহেতু b টো এফালে আছিল হয়নে এটো ৰবা এফালে আছিল কি b টো আৰু b টো আমাৰ কিমান ডিগ্ৰী এংগল কৰিছিলে এফালে 60 ডিগ্ৰী মানে আৰু এতিয়া আমি যেহেতু সাবট্ৰেক্ট কৰিব লৈছে সেইকাৰণে আমি কি কৰিম b ডাইৰেকশ্যনটো চেঞ্জ কৰি দিম উল্টা এফালে দি দিম ডাইৰেকশ্যনটো উল্টা কৰি দিম মানে ম্যাগনিটিউডটো সেম থাকিব 3 ইউনিট থাকিব এটা ইয়াৰ ৰিজাল্টেন্টটো কি হে দিব আমাৰ পেৰালেলগ্ৰাম ল লগাব লাগিব ইয়াত হয়নে তো সিধা হোৱা নাই বো ঠিক আছে ধৰি লোৱা এনেকৈ আছিলে কিন্তু কি কৰিলো আমি যেহেতু আমাক সাবট্ৰেক্ট কৰিব দিলে সেইকাৰণে তাৰ ডাইৰেকশ্যনটো উল্টাই দিলো সেইকাৰণে ইয়াৰ এংগলটো আমাৰ কি হৈ যাব এতিয়া 180 ডিগ্ৰী পৰা আমি কি কৰিব লাগিব -60 কৰিব লাগিব মানে কিমান 120 ডিগ্ৰী হয়নে এটা আমাৰ কিমান আহিব 120 ডিগ্ৰী আহিব আৰু ৰিজাল্টেন্টটো কি দিব এই ডালে দিব r এটা কোন হ'ব দিয়া 120 ডিগ্ৰী হল ইমানলৈকে ঠিক আছে তাৰ পিছত এটো b -b হল এতিয়া আমাৰ কি হ'ব আমি জানো যে কি ৰিজাল্টেন্টটো কেনেকৈ উলিয়াই we know কি হ'ব r equal কি আছে root over a square plus b square minus 2ab cos theta হয়নে এতিয়া হেকানে কি হ'ব ইয়াত a ভ্যালু দিয়া আছে কিমান 4 ইউনিট হেকানে আহিব 4 স্কয়ার প্লাস b 3 দিয়া আছে 3 স্কয়ার মাইনাস ইয়াৰ কি কৈছিলো মই ম্যাগনিটিউডটো সেম থাকিব কিন্তু ইয়াৰ ডাইৰেকশ্যনটো যেটো অপজিট হ'ব হেকানে মাইনাস আহে দেই ইয়াত তুমি -3 বহাই দিবা কে হয় ইয়াত -3 বহাই দিলে স্কয়ার হৈ যাব কিন্তু আকৌ যদি ইয়াত -3 বহাই দিয়া এটো প্লাস হৈ যাব ঠিক আছে হেকানে কি হ'ব আমাৰ যেটো ভেক্টৰ ইয়া থাকিব তাৰ ম্যাগনিটিউডটো সেম থাকিব কিন্তু ডাইৰেকশ্যনটো কি হ'ব উল্টা হ'ব হেকানে ইয়াক -2 আহে ঠিক আছে -2 into 4 into 3 cos কি হ'ব দিয়া আমাৰ থিটাটো আমি কি ল'ব লাগে a আৰু b ভেক্টৰ মাজৰ এংগলটো হে ল'ব লাগে হেকানে কি হ'ব এই 60 ডিগ্ৰী হ'ব আমি ইয়াত কি নলও এই 180 ডিগ্ৰীটো নলও কাৰণ কেলে ইয়াত আমাৰ a ভেক্টৰ আৰু -b ভেক্টৰ মাজৰ এংগলটো নাহে আমাৰ কিহৰ এংগলটো আহিব a ভেক্টৰ আৰু এই b ভেক্টৰটো মাজতে আহিব ঠিক আছে হেকানে ইয়াত কি লিখিম আমি 60 ডিগ্ৰী এখিনি ক্যালকুলেশন কৰি দিয়া 4 স্কয়ার মানে কিমান 16 plus 9 minus 24 এটা কাম কৰো 2 into 4 into 3 into কি হ'ব
1/2 হাফ আহিব cos 60 ডিগ্ৰী কিমান হয় হাফ হয় এখানে কি 2 ক্যান্সেল গল এটা কিমান আহিব এখানে 25 মাইনাস কিমান আহিব 12 এটা 25 মাইনাস 12 কিমান হয় √13 মানে কি হ'ব এতিয়া আমাৰ ৰিজাল্টেন্ট ভেক্টৰটো কিমান ইউনিট হ'ব √13 ইউনিট হ'ব ঠিক আছে এতিয়া আমি কি ক'ব লাগিব লগতে ডাইৰেকশনটো ক'ব লাগিব তেতিয়াহে আমাৰ কি আহিব a - b ভেক্টৰ যেহেতু কৈছে সেইকাৰণে কি আমি ডাইৰেকশনটো কথা ক'ব লাগিব আৰু আমি জানো যে কি ডাইৰেকশনটো কেনেকৈ উলিয়াই tan alpha = আমাৰ কিমান আহে যে b sin theta divided by a minus b sin theta হল আৰু এটা আমাৰ কি আহিব tan alpha = b sin কিমান আহিব এতিয়া আমাৰ 60 ডিগ্ৰী হয় না 60 ডিগ্ৰী আছিল এতিয়া b মানে কিমান আছিল আমাৰ 3 sin 60 ডিগ্ৰী a মানে কিমান আছে আমাৰ 4 minus 3 এটো cos sin ডিগ্ৰী cos কিমান আহিব এতিয়া আমাৰ 60 ডিগ্ৰী হল এতিয়া আমাৰ আকৌ কি হ'ব যে tan alpha এখিনি ক্যালকুলেশন হ'ব কিমান আহিব কাৰণে 3 into √3/2 আহিলে আৰু কি হ'ব তলত 4 minus 3 into 1/2 হল এতিয়া আমি এখিনি এফালে কৰিম কিমান আহিব এতিয়া ইকুৱেল tan alpha ইকুৱেল কিমান আহিব আমাৰ ওপৰত আহিব 3√3 divided by 2 আমি ইয়াক যদি এলসিএম ল কিমান আহিব 2 আহিলে তাৰপিছত 4 দুগুণ 8 8 মাইনাস কিমান আহিব এফালে 3 হল সেইকাৰণে এটো কিমান আহিব √3 divided by 2 divided by কি হ'ব আমাৰ 5/2 এটা কি হ'ব 2 ক্যান্সেল যাব হল tan alpha = কিমান আহিব 3√3 divided by 5 আৰু এটো যদি তোমালোকে ক্যালকুলেশন কৰা তেতিয়া তোমালোকে পাবা কিমান যে tan alpha = 1.039 বা 04 পাবা ঠিক আছে আৰু আলফা তোমাৰ কিমান হৈ যাব tan inverse 1.04 মানে কিমান আহিব আনসাৰটো তোমাৰ 46.1 ডিগ্ৰী তোমালোকে তো ক্যালকুলেট কৰি চাবা এটো আহিব কিমান 46.1 ডিগ্ৰী মানে কি হ'ব এতিয়া আমাৰ ভেক্টৰটো কি হ'ব ৰিজাল্টেন্ট ভেক্টৰটো কোনফাল থাকিব 46.1 ডিগ্ৰী এটো হ'ব মানে কি আলফা তোমাৰ এটো হ'ব হয়নে এতিয়া আমাৰ ৰিজাল্টেন্ট ভেক্টৰটো কি হ'ব √13 ইউনিট কোনটো ডাইৰেকশন কোনটো তোমাৰ হাই হ'ব এংগুলত 46.1 ডিগ্ৰী এংগুলত আৰু কোনটো ডাইৰেকশন এটো ডাইৰেকশনত ঠিক আছে এটো আসলে তোমাৰ আনসাৰটো therefore a vector minus b vector is the কি হ'ব আমাৰ √13 unit at an angle of 46.1 degree in কি হ'ব আমাৰ এটো ডাইৰেকশন এটো আমাৰ ডাইৰেকশনটো কি হ'ব এতিয়া সাউথ ওয়েস্ট হ'ব সকে ন সাউথ ইষ্ট হ'ব সকে in southeast direction ঠিক আছে এটো আছে আমাৰ আনসাৰটো হ'ব এনেকৈ আমি মানে কি কৰিব লাগিব ভেক্টৰটা সাবট্ৰেক্ট কৰিব লাগিব ঠিক আছে লিখি লোৱা হল ইয়াৰ পিছত আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ এতিয়া আমাৰ কোৱেশ্চনটো কি আছে চাই লও আমি a car is moving with speed 5√2 meter per second towards north it turns right through an angle 90 degree মানে কি হল এই রাইট অফ 90 degree angle টাৰ্ণ কৰিলে without changing its speed find change in velocity of the car এতিয়া কি হ'ব লিখি লোৱা সলিউশন যে কি কৈছে আমাক এটো আমাৰ হ'ব এফালে ইষ্ট এফালে হ'ব ওয়েস্ট এফালে হ'ব নৰ্থ আৰু এফালে হ'ব কি সাউথ আমাৰ কি হল নৰ্থৰ ফালে গৈছিলে কাৰখন এটা স্পিডত যেহেতু ডাইৰেকশন দি দিয়া আছে এখানে কি হ'ব এটা ভেলোসিটি হ'ব ধৰিলা v1 আমাক কিমান দি আছে 5√2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তাৰ পিছত 5√2 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত কি কৈছে ইট টাৰ্নস ৰাইট থ্ৰু এন এংগল 90 ডিগ্ৰী মানে কি হৈ গল ই ৰাইটৰ ফালে ঘূৰিলে উইথ এংগল কিমান 90 ডিগ্ৰী হল উইদাউট চেঞ্জিং ইন স্পিড ইটস স্পিড মানে কি এফালে যেহেতু ঘূৰিলে ইয়াৰ ভেলোসিটি হৈ যাব এটা v2 হৈ যাব আৰু ইকুৱেল টু কিমান হ'ব 5√2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এতিয়া আমাৰ কি হ'ব আমাক কি কৈছে যে ফাইন্ড চেঞ্জ ইন ভেলোসিটি অফ দা কাৰ
এয়া চেঞ্জ ইন ভেলচিটি অফ দ্য কাৰ বুলি কৈছে আমি জানো যে কি চেঞ্জ ইন ভেলচিটি মানে কি হয় যে ফাইনেল ভেলচিটি মাইনাছ ইনিচিয়েল ভেলচিটি এতিয়া ইয়াত ফাইনেল ভেলচিটি কি হৈছে এইটো আছিলে আমাৰ ইনিচিয়েল ভেলচিটি 90 ডিগ্ৰী টাৰ্ণ লোৱাৰ পিছত কি হৈ গ'ল এইটো এটা ভেলচিটি হৈ গ'ল আৰু এইটো হৈ গ'ল আমাৰ কি ফাইনেল ভেলচিটি এইফালে ঠিক আছে সেইকাৰণে লিখি লোৱা যে কি চেঞ্জ ইন ভেলচিটি মানে কি হয় যে ফাইনেল ভেলচিটি ইয়াত কি হ'ব v2 মাইনাছ v1 হয়নে ধৰি লওঁ আমি এইটো ভেলচিটিটো v বুলি ঠিক আছে এতিয়া আমাৰ কি হ'ব আমাক উলিয়াবলৈ কৈছে যে চেঞ্জ ইন ভেলচিটি মানে কি হয় যে v2 মাইনাছ v1 মানে কি ইয়াত আমি সাবট্ৰেকশ্যন কৰিব লাগিব মানে কি ভেক্টৰ v2 টোৰ পৰা v1 টো আমি কি কৰিব লাগিব সাবট্ৰেক্ট কৰিব লাগিব এতিয়া সেইটো সাবট্ৰেক্ট কৰিবলৈ হ'লে কি কৰিব লাগিব আমি এই v1 ভেক্টৰটো ডাইৰেকশ্যনটো উল্টা কৰি ইয়াত এনেকৈ লগাই দিব লাগিব মানে কি হ'ব এইটো আছিলে v2 আৰু এইটো কি হৈ যাব এতিয়া v1 টো ইফালে গুচি আহিব মানে কি আহিব মাইনাছ v1 হৈ যাব হয়নে এইটো আগত আছিলে ইফালে আৰু এইটো কি আছিলে 90 ডিগ্ৰী আছিলে হ'ল আৰু ইয়াৰ ৰিজাল্টেণ্টটো কি দিব এইডালে দিব হয়নে এই পেৰেলগ্ৰামটোৰ ৰিজাল্টেণ্ট আৰটোৱে দিয়ে মানে কি ইয়াত ভি ধৰিম আমি ঠিক আছে এতিয়া আমি কি লগাই দিম যেহেতু আমি কি পাইছিলোঁ সাবট্ৰেকশ্যনৰ কাৰণে আমি এটা ফৰ্মুলা পাইছিলোঁ ৰিজাল্টেণ্ট মেগনিটিউড উলিওৱাৰ কাৰণে আৰু ইকুৱেল টু কি আছিলে আমাৰ ৰুট অভাৰ ইয়াত আহিব কি v1 স্কোৱাৰ প্লাছ v2 স্কোৱাৰ মাইনাছ 2v1 v2 কছ কিমান আহিব ইয়াত যেহেতু এংগলটো কিমান আছে 90 ডিগ্ৰী আছে 90 ডিগ্ৰী আহিলে এটা কি হ'ব v1 ৰ ভ্যালুটো আমাৰ কিমান দিয়া আছে 5√2 কিমান আহিব স্কয়াৰ আহিলে প্লাস v2 কিমান দিয়া আছে 5√2 দিয়া আছে হেতু স্কয়াৰ আহিব মাইনাস কি হ'ব 2 ইনটু তো v1 cos 90 মানে কিমান হয় 0 হয় এখানে তো 0 হৈ যাব আৰু এটো এখানে 0 হৈ যাব আৰু ইয়াত কিমান আহিব 5√2 স্কয়াৰ মানে কি হ'ব 5 ইনটু 5 25 √2 ইনটু √2 কি হ'ব 2 মানে 50 আহিব 50 প্লাস 50 ইকুৱেল আমাৰ কিমান আহিব √100 আৰু ইকুৱেল টু কিমান আহিব 10 মিটাৰ পাৰ সেকেন্ড মানে কি হ'ব আমাৰ চেঞ্জ ইন ভেলোচিটি এটা কি হ'ব এটো v ধৰিম দে এটো r নহয় আমাৰ চেঞ্জ ইন ভেলোচিটি এটা কি হৈ যাব সেই কাৰণে 10 মিটাৰ পাৰ সেকেন্ড এতিয়া আমি জানিলো যে কি ইয়াৰ চেঞ্জ ইন ভেলোচিটি জানিলো এটা ডাইৰেকচনটো জানিব লাগিব এতিয়া আমাৰ ডাইৰেকচনটো কি হ'ব এই ডাইৰেকচনটো ল'ব হলে কি হ'ব লাগিব ইয়াত আমাৰ আলফা এংগল এটো কৰিব লাগিব আৰু আমি যোৱা ভিডিওত চাইছিলো যে কি যেতিয়া দুটা ভেক্টৰ কি হয় ম্যাগনিটিউড গিটা সেম হয় তেতিয়া কি হ'ব আমাৰ যদি 90 ডিগ্ৰী এংগলত থাকে তেতিয়া আমি কি কও যে ৰিজাল্টেন্টটো কিমান ডিগ্ৰীত যায় 90 ডিগ্ৰী আধা মানে কি 45 ডিগ্ৰী এংগলত মুভ কৰে মানে আমি যোৱা ভিডিওত চাইছিলো এটো যে কি আছিল আমাৰ যেতিয়া দুটা ভেক্টৰ আছিল এনেকে আৰু ইহঁতৰ কি আছিল আমাৰ ইয়াৰ ম্যাগনিটিউডটো সেম আছিল আৰু ইয়াৰ ম্যাগনিটিউড যেহেতু সেম আছিল তেতিয়া কি হৈ যায় আমাৰ ইয়াৰ ৰিজাল্টেন্টটো এটো ফলেদি যায় মানে কি 45 ডিগ্ৰী এংগলত যায় মানে এই সেম কথাটো ইয়াত লাগি যাব ঠিক আছে সেইকাৰণে আমি আলফাটো বেলেকে 10 ইউজ কৰি একো উলিয়াব নালাগে ঠিক আছে মানে কি হ'ব এই আলফাটো এতিয়া ইয়াত 45 ডিগ্ৰী এংগল হৈ যাব ঠিক আছে মই তোমালোকক যোৱা ভিডিওত বুজাইছিলো এটো মানে কি হ'ব এতিয়া যে চেঞ্জ ইন ভেলোচিটি কি হ'ব এতিয়া চেঞ্জ ইন velocity of the car is 10 meter per second at an angle of 45 degree in কি direction হ'ব দিয়াটো south east direction in south east direction ঠিক আছে এটা হলে আনসারটো আৰু তোমালোকে এই v2 তুমি মই যোৱা ভিডিও যে বুজাইছিলো যেতিয়া 90 ডিগ্ৰী হয় তেতিয়া কি আমি ইউজ কৰিব লাগে ফৰ্মুলা হেতু ইউজ কৰি তুমি লগাব পাৰিলে দে হেতু ইউজ কৰিন তোমাৰ দুখাইতে হৈ গল কেনেকে আমি জানো যে কি যেতিয়া আমাৰ 90 ডিগ্ৰী হ'ব তেতিয়া আমাৰ যদি এই ম্যাগনিটিউড সেম হয় তেতিয়া আমি ৰিজাল্টেন্টটো কেনেকে উলিয়াও r = a√2 a মানে কি আমাৰ কি আছিল a আৰু b আছিল তেতিয়া কি b আৰু a ইকুৱেল যেতিয়া হৈ গৈছিল তেতিয়া আমাৰ কি হৈছিল a আৰু b কি হয় হেতু সেম হোৱাৰ পিছত বাহিৰলৈ ওলাই গুচি আহিছিল আৰু হেকাৰণে আমি এই জায়গাত আমি কি পাতিম যেহেতু দুইটা ভ্যালু সেম বা ম্যাগনিটিউড সেম হেকাৰণে ইয়াত আমাৰ a ভ্যালুটো পাতিব লাগিব আমাৰ ইয়াত কি হ'ব এটো যদি তুমি a বুলি ধৰা এটো যদি b বুলি ধৰা তেতিয়া কি হ'ব দুইটা ম্যাগনিটিউড যেহেতু সেম হৈছে হেকাৰণে ইয়াত এটা ম্যাগনিটিউড বহাই দিয়া 5√2 * √2 মানে কিমান আহিব 5 * 2 = 10 দেখিছা ধুনীয়াকৈ ওলাই গ'ল ইমানখিনি কৰিব দৰকাৰ নাছিল হ'ব মানে তো তোমালোকে ট্ৰিক হিচাপে মনত ৰাখিবা যেহেতু কি যেতিয়া দুটা ভেক্টৰ কি হ'ব ম্যাগনিটিউড সেম হ'ব আৰু ই 90 ডিগ্ৰী এংগলত থাকিব তেতিয়া আমাৰ এইটো ৰিজাল্টেন্ট ম্যাগনিটিউডটো উলিয়াবলৈ এটো ইউজ কৰিব পাৰা আৰু কি হ'ব যেটো এংগলত ৰিজাল্টেন্টটো যাব হেতু কি হয় 45 ডিগ্ৰী এংগলত মুভ কৰে মানে কি এই 90 ডিগ্ৰী আধাটো ঠিক আছে এনেকৈ কি কৰা হয় এনেকৈ তোমাৰ সাবট্ৰেকচন কোৱেশ্চনসমূহ কৰা হয় লিখি লোৱা তোমালোকে পজ কৰি খিনি ঠিক আছে বুজি পাইছা না ইমান আছিল সাবট্ৰেকচন অফ ভেক্টৰ কথা তেনেহলে
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি ভিডিঅ'টো বুজি পালানে ছাবট্ৰেকশ্যন অফ ভেক্টৰ বুজি পালানে আৰু পাছৰ এই প্ৰব্লেমকেইটা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ